হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয়সমূহৰ অধীনত অনুষ্ঠিত হ'বলগীয়া অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। লগতে তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে তোমালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ টপিক্সৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আলোচনা কৰাই দিছোঁ। তাৰ উপৰিও তোমালোকৰ কমেণ্ট অনুসৰি তোমালোকে কি কিতাপ পঢ়িব লাগিব, মই কি ধৰণে পঢ়ি ফাৰ্ষ্ট ৰেংক পাইছিলোঁ আৰু তোমালোকে চিলেবাছ হিচাপে কি চাব লাগিব, অৰ্থাৎ তোমালোকে চিলেবাছ হিচাপে গোটেই ডিগ্ৰী চিলেবাছ চাব লাগিব অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাৰ কাৰণে। এই গোটেইখিনি বিষয় মই তোমালোকক আলোচনা কৰাই দিছিলোঁ। আৰু তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ যিসকলে চোৱা নাই, চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। আজি মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত আগৰ ভিডিঅ' লিংকবোৰ দি দিম। তোমালোকে এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ আগৰ ভিডিঅ' লিংকবোৰ ক্লিক কৰি তোমালোকে আগৰ ভিডিঅ'বোৰ চাই গোটেই প্ৰশ্ন উত্তৰখিনি তোমালোকে লিখি ল'ব পাৰিবা। আৰু আজি আমি আলোচনা কৰিম প্ৰথমটি প্ৰশ্নৰ পৰা। তোমালোকে পাৰিলে বহি এখন উলিয়াই ল'বা, প্ৰশ্ন উত্তৰখিনি তোমালোকে একেলগে লিখি যাব পাৰিবা। এতিয়া প্ৰথম প্ৰশ্ন আজি আমাৰ, কোনে কেতিয়া প্ৰথম কালচাৰ অৰ্থাৎ সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিছিল? গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিবা। এডৱাৰ্ড বি টাইলাৰে 1865 চনত কালচাৰ অৰ্থাৎ সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিছিল। নেক্সট আমি প্ৰশ্নলৈ যাম। নেক্সট প্ৰশ্ন, তাৰ আগতে আমি কিছু গুৰুত্বপূৰ্ণ তথ্য আমি আলোচনা কৰিম। আৰু এই গুৰুত্বপূৰ্ণ তথ্যখিনি মই তোমালোকক অসমীয়া লোক সংস্কৃতিৰ আভাস কিতাপখনৰ পৰা দিছোঁ, নবীন চন্দ্ৰ শৰ্মা ছাৰৰ কিতাপখনৰ পৰা। মনত ৰাখিবা, খ্ৰীষ্টীয় 1865 চনত এডৱাৰ্ড বাৰ্নেট টাইলাৰে সৰ্বপ্ৰথমে ব্যৱহাৰ কৰা কালচাৰ পদটোৰ মূল হ'ল লেটিন ভাষাৰ কোল ধাতুজাত কলেৰে বা কুলটোৰা অৰ্থাৎ কুলটোৰা। কলেৰে বা কালচাৰ শব্দৰ অৰ্থ কৰ্ষণ কৰা অথবা খেতি কৰা, এই অৰ্থটো মনত ৰাখিবা তোমালোকে দেই। নেক্সট, গতিকে সংস্কৃত, কৃষ্টি আৰু লেটিন কুলটোৰাৰ মাজত যে অৰ্থৰ ফালৰ পৰা মিল আছে তাত সন্দেহ নাই। আৰু কালচাৰৰ প্ৰতিশব্দ ৰূপে মনত ৰাখিবা, বংগীয় পণ্ডিত যোগেন্দ্ৰ চন্দ্ৰ ৰায় বিদ্যানিধিয়ে কৃষ্টি শব্দটো প্ৰয়োগ কৰিছিল। গুৰুত্বপূৰ্ণ তথ্য হয়, পৰীক্ষাত প্ৰশ্ন হ'ব ইয়াৰ পৰা, মনত ৰাখিবা। নেক্সট, নৃতত্ত্ববিদসকলে সংস্কৃতি বা কালচাৰ পদটোৰ ব্যাখ্যা বিভিন্নভাৱে দিয়ে। ব্ৰিটিছ নৃতত্ত্ববিদ এডৱাৰ্ড বাৰ্নেট টাইলাৰে পোনতে কালচাৰ পদটোৰ অৰ্থ ব্যাখ্যা কৰে আৰু ইয়াৰ প্ৰয়োগৰ পৰিধি বিস্তৃত কৰে। টাইলাৰে খ্ৰীষ্টীয় 1871 চনত এই ব্যাখ্যাটো 2026 চনৰ অসমীয়া স্লেট পৰীক্ষাত আহিছিলে। কিন্তু এডৱাৰ্ড বাৰ্নাৰ্ড টাইলাৰে আগবঢ়োৱা ব্যাখ্যাটো বা সংজ্ঞাটো সংস্কৃতিৰ ক্ষেত্ৰতে কি সংজ্ঞা আগবঢ়াইছিলে বা কি ব্যাখ্যা তেওঁ দাঙি ধৰিছিলে, মনত ৰাখিবা। এডৱাৰ্ড বাৰ্নেট টাইলাৰে আগবঢ়োৱা সংজ্ঞাটো এনেধৰণৰ আছিল, মনত ৰাখিবা। সমাজৰ অংগীভূত সদস্যৰূপে মানৱে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, উৎসৱ অনুষ্ঠান, আইন কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক সামৰ্থ্যৰ সামগ্ৰিক যৌগিক ৰূপেই সংস্কৃতি, মনত ৰাখিবা। টাইলাৰৰ মতে সংস্কৃতি সামাজিক উত্তৰাধিকাৰ বা ঐতিহ্য অৰ্থাৎ ছ'চিয়েল হেৰিটেজ। সংস্কৃতি ব্যক্তিৰ প্ৰতি সমাজৰ দান। এই তথ্যখিনি কিন্তু মনত ৰাখিবা, প্ৰশ্ন হয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এডৱাৰ্ড বাৰ্নেট টাইলাৰে কালচাৰ অৰ্থাৎ সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিছিলে 1865 চনত আৰু ইয়াৰ ব্যাখ্যা আগবঢ়াইছিলে 1871 চনত। এইটো মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট তথ্য, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, অসমীয়া নেট পৰীক্ষাটো আহিছিলে, মনত ৰাখিবা। মালিন বস্তিয়ে, মনত ৰাখিবা, টাইলাৰে আগবঢ়োৱা সূত্ৰটোৰ ওপৰত নিৰ্ভৰ কৰি কৈছে যে
সংস্কৃতি সামাজিক উত্তৰাধিকাৰ এই উত্তৰাধিকাৰ আচলতে ভৌতিক আৰু অভৌতিক উভয়বিধ উপাদানৰ সমষ্টি মাথোন মনত ৰাখিবা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় অৰ্থাৎ তেওঁ কৈছিলে যে সংস্কৃতি সামাজিক উত্তৰাধিকাৰ আৰু এই উত্তৰাধিকাৰ আচলতে ভৌতিক অৰ্থাৎ মেটেৰিয়েল আৰু অভৌতিক অৰ্থাৎ নন মেটেৰিয়েল উভয়বিধ উপাদানৰ সমষ্টি মাথোন মনত ৰাখিবা নেক্সট গুৰুত্বপূৰ্ণ তথ্য হয় আৰু এইটো 2022 চনত অনুষ্ঠিত হোৱা অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে 2022 চনত মনত ৰাখিবা লোক জ্ঞান আৰু লোক অভিজ্ঞতা সূচাবৰ বাবে খ্ৰীষ্টীয় 1846 চনত ইংৰাজ পণ্ডিত মনত ৰাখিবা উইলিয়াম জন থমছে ফোকলোৰ অৰ্থাৎ লোক সংস্কৃতি পদটো ব্যৱহাৰ কৰে আৰু অতি কম সময়ৰ ভিতৰতে ই আন্তৰ্জাতিক সমাদৰ লাভ কৰে এই তথ্য মই তোমালোকক অসমীয়া লোক সংস্কৃতিৰ আভাস কিতাপখনৰ পৰা তোমালোকক প্ৰদান কৰিছোঁ মনত ৰাখিবা তাতে আছে নেক্সট প্ৰশ্ন মন মেৰি ৰাম স্বৰনেহী লাগু বৰগীতটি ৰচনা কৰা স্থান মনত ৰাখিবা মন মেৰি ৰাম স্বৰনেহী লাগু হ'ব ইয়াতে প্ৰিণ্টিং মিষ্টেক আছে বৰগীতটি ৰচনা কৰা স্থান মনত ৰাখিবা বদৰিকাশ্ৰম আৰু শংকৰদেৱৰ প্ৰথম বৰগীতটি আছিলে মন মেৰি ৰাম স্বৰনেহী লাগু প্ৰিণ্টিং মিষ্টেক আছে মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰীক্ষাত আহে কিন্তু মনত ৰাখিবা নেক্সট মাধৱদেৱে প্ৰৱৰ্তন কৰা ভতিমাটি মনত ৰাখিবা মাধৱদেৱে প্ৰৱৰ্তন কৰা ভতিমাটি হৈছে গুৰু ভতিমা আৰু ভতিমাৰ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথা মই তোমালোকক আলোচনা কৰাই দিম অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কিতাপখনৰ পৰা এইখিনি মই লৈ আহিছোঁ ভতিমা কি হয় মনত ৰাখিবা আৰু ভতিমাৰ ওপৰত প্ৰশ্ন থাকে যে ভতিমাসমূহ প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক গীত ভতিমাসমূহ হৈছে প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক গীত আৰু প্ৰকাশভংগীৰ গাম্ভীৰ্য ইয়াত বিশেষ লক্ষণ প্ৰশস্তি বাচনিক বা স্তুতিপদ গীত গাই ফুৰা ভ্ৰাম্যমান গায়কক পুৰণি কালত ভাত বুলিছিল আৰু মনত ৰাখিবা এই ভাতৰ মুখত দিয়া ভক্তিপদ গীতকে ভতিমা বোলা হৈছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 3 প্ৰকাৰৰ ভতিমা নাট ভতিমা দেৱ ভতিমা আৰু ৰাজ ভতিমা প্ৰৱৰ্তন কৰে তাৰ লগে লগে মাধৱদেৱে গুৰু ভতিমা সংযোগ কৰি 4 শ্ৰেণীৰ ভতিমাৰ পৰম্পৰা সৃষ্টি কৰে মনত ৰাখিবা আৰু মই কৈছোঁ যে শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম কি আছিলে মনত ৰাখিবা মন মেৰি ৰাম স্বৰনেহী লাগু তেওঁ তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকাশ্ৰমত তেওঁ ৰচনা কৰিছিলে প্ৰশ্নটো মনত ৰাখিবা যে এইটো মন মেৰি ৰাম স্বৰনেহী লাগু বৰগীতটো মনত ৰাখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকাশ্ৰমত ৰচনা কৰিছিলে আৰু তেওঁৰ প্ৰথম বৰগীত আছিলে মনত ৰাখিবা আমি নেক্সট প্ৰশ্নলৈ যাম আমি এতিয়া আমাৰ নেক্সট প্ৰশ্ন হৈছে হাইদাং গীত হ'ল মনত ৰাখিবা হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ মনত ৰাখিবা নেক্সট কস্তম্ভৰ লগত খস্তম্ভ মিলোৱা হুগ্ৰা নাচৰ গীত কাৰ হয় হুগ্ৰা নাচৰ গীত সোণোৱাল কছাৰীসকলৰ হয় মনত ৰাখিবা আৱৰৰ গীত কাৰ হয় দেউৰীসকলৰ হানা ঘোঁৰা কাৰ হানা ঘোঁৰা ৰাভাসকলৰ আৰু চৌগ্ৰা মিছাবা তিৱাসকলৰ মনত ৰাখিবা প্ৰশ্ন হয় এইবোৰৰ ওপৰত নেক্সট প্ৰশ্ন অসমীয়া মহিলাই একে ৰাতিৰ ভিতৰতে সূতা কাটি তাত বৈ উলিয়াই কোনবিধ কাপোৰ যুঁজলৈ যাওঁতে স্বামীক পিন্ধাই পঠিয়াইছিল মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰ কবচ কাপোৰ নেক্সট প্ৰশ্ন মথনি উৎসৱ অসমৰ কোন জিলাত পালন কৰা হয় দৰং নেক্সট নৰাচিগা বিহুৰ আন এটা নাম কি পৰাগ নেক্সট প্ৰশ্ন এইটো আমি আলোচনা কৰিছোঁ কোনে কেতিয়া প্ৰথম কালচাৰ পদটোৰ অৰ্থ ব্যাখ্যা কৰিছিল মনত ৰাখিবা এডৱাৰ্ড ৱাৰ্নেট টাইলাৰে 1871 চনত প্ৰথম কালচাৰ বা সংস্কৃতি শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিছিল নেক্সট নৰ্ডিক শব্দটোৱে কোন জনগোষ্ঠীক সূচায় আৰ্যসকলক সূচায় মনত ৰাখিবা
নৰ্ডিক শব্দটোৱে আৰ্য জনগোষ্ঠীক সূচায়, মনত ৰাখিবা। নেক্সট, বিহু স্প্ৰিং টাইম ফেষ্টিভেল অফ আছাম গ্ৰন্থখনৰ লেখক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। নেক্সট, অসমত কোন নৃগোষ্ঠীয় লোকৰ সংখ্যা অধিক? মংগোলীয়। নেক্সট, কিৰাত জনকৃতি নামৰ গ্ৰন্থখনৰ লেখক কোন? সুনীতি কুমাৰ চট্টোপাধ্যায়। নেক্সট, ঐনিতম, সকলোৱে জানে ঐনিতম কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? মিচিং। নেক্সট, আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? সকলোৱে জানে, মিচিং। নেক্সট, ফাৰকান্তি কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? ৰাভা। বাগৰুম্বা কোন জনগোষ্ঠীৰ লোকনৃত্য? বড়ো। নেক্সট, বাইখো কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? ৰাভা। নেক্সট, চমাংকান কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? কাৰ্বি। নেক্সট, ঢেপাঢুলীয়া কোন লোক সংস্কৃতিৰ? দৰঙীৰ। আৰু আজিৰ শেষৰ প্ৰশ্ন, য়ালিং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? মনত ৰাখিবা, তিৱাসকলে পালন কৰা উৎসৱ। গতিকে আজি এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল, আলোচনা কৰাই দিলোঁ। নেক্সট আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা।